তো গুড মৰ্ণিং গাইজ, চৰি গুড ইভিনিং গাইজ। চেক কৰক, আন্ধাৰে হৈ গ'ল আৰু বৰ্তমান যাব ওলাইছোঁ বেবেজিয়া গাইজ। বোলে চাওক টাইম 6টা বাজিলে আৰু অলপমান ক'ল্ড ষ্টাৰ্ট হৈ যাওক। ক'ল্ড ষ্টাৰ্ট দিয়া নাই আজি, মানে এই জাষ্ট উলিয়াইছোঁ মানে গাড়ীখন। তো অকণমান গৰম হৈ লওক, দেন ওলাই আছোঁ আৰু লেটছ গ' গাইজ। ঠাণ্ডা বতৰ, ঠাণ্ডা লাগি আছে, কিন্তু হুডি চুডিবিলাক পিন্ধিলেও মানে গৰম লাগিব, তো সেইকাৰণে পিন্ধা নাই গাইজ। এণ্ড দেন আন্ধাৰে হৈ গ'ল আৰু প্ৰায় 6টা বাজিল যিহেতু টাইম। তো 6টা বজাতনো আৰু কি ভিডিঅ' দেখা পাব, অলপমান ইফাল সিফাল হ'ব আৰু একো নাই। যিহেতু ভ্লগ ৰেগুলাৰ কৰি আছোঁ, ৰেগুলাৰ মানে এইকেইদিন কৰিবই পৰা নাই দিয়ক গাইজ। ৰেগুলাৰ মানে এদিনমান মানে গেপ হৈ গৈ আছে আৰু তেনেকুৱা, মাজতে এদিন গেপ হৈ গৈ আছে, মানে উপায় নাই, সেইটো কৰিব লাগিব আৰু। তো বাকী বাদ দিয়ক গাইজ। ঠাণ্ডা বতৰ, দিনটো আজি ঘৰতে আছোঁ, মানে ৰাতিপুৱা উঠোঁতে প্ৰায় 9টা বাজিলে। দেন উঠি কেনে আৰু পিছত মুখ চুখ ধোৱালে মানে হ'লেই আৰু টাইম 10টা 10:30 বাজি গ'ল। তাৰে পিছত আৰু এনেকৈ ভাত চাত খাই আৰু শুই আছোঁ। টোপনিও নাহে এনেকুৱা বতৰত, মোবাইলটোকে চাই আছোঁ। আৰু গৈ আছোঁ ক'ত, গৈ আছোঁ বেবেজিয়া। আৰু গৈ থকাৰ কাৰণটো হৈছে কি, ভেকচিন আনিব গৈ আছোঁ। তো ভাবিলোঁ ভেকচিন অনাও হ'ব, প্লাছ ব্লগ এটাও হ'ব, তেনেকুৱা। আৰু ভেকচিন কেনেকৈ দিয়া কি কথা, এতিয়াতো আৰু ফাৰ্মৰ ভিডিঅ' এইটো চেনেলত নাহে, ইটো চেনেলত আহিব, ফাৰ্মিং চেনেলত। তো সেইটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক জল্দি। এণ্ড তাৰে কাষত থকা বেল আইকনটো গাইজ দবাব নাপাহৰিব। আৰু ব্লেক ভাইজৰখন এতিয়া মাৰিব নোৱাৰি, সেইকাৰণে বগাখনে মাৰি লৈছোঁ। আৰু বগাখনো চাফা কৰা হোৱা নাই, সেইকাৰণে অলপমান ঘোলা হৈ আছে, আৰু লাইটবিলাক মানে ৰিফ্লেক্ট কৰি আছে পূৰা। তো অলপ সন্ধিয়া টাইমত আহিলে মানে এইখন বগা গ্লাছখন অকণমান চাফা কৰি আহিব লাগিব। এনেকুৱা বতৰত মানে একো কামেই নহয় গাইজ। এতিয়া নতুন ফাৰ্মৰ কাৰণে বাঁহ কাটিব লাগে, বাঁহ কটা কামটোও মানে হোৱা নাই, যিহেতু হেৰি হৈ আছে, বৰষুণ দি আছে। তো বৰষুণৰ বতৰত মানে বাঁহটো কাটিব অসুবিধা হয়, মানে বাঁহৰ জংঘলত সোমাব অসুবিধা হয় যিহেতু, সেইকাৰণে মানে কাটিব পৰা নাই এইকেইদিন। তো অহাকালিও নোৱাৰিব। অহাকালি যোনকেইজন মানুহ অহা কথা, সিহঁতৰ অলপমান বেলেগ এটা কাম আছে বা কিবা এটা আছে। তো সেইকাৰণে পৰহিও নোৱাৰে, পৰহি শনিবাৰে বাঁহ কাটিব নাপায়। তো এতিয়া আই থিংক দেওবাৰ মানেহে হ'ব আৰু প্ৰায় 3-4 দিন পিছতহে মানে কাম আৰম্ভ হ'ব। তো অলপ পিছুৱাই গৈ আছে, একো নাই বাৰু, অলপ ইফাল সিফাল হৈ আছে। আৰু 3000 হৈ গ'ল গাইজ। তাৰপিছতে চেক কৰক, 3000 ফাইনেলি। এতিয়া কিবা হৈছে চাগে গাইজ, এম্বুলেঞ্চ আহিছে, এম্বুলেঞ্চখন আহি এতিয়া ৰখিছে, কিবা হৈছে নেকি আই থিংক। বাকী এইচাইডে চেক কৰক, 3000 কিলোমিটাৰ চলাই দিলোঁ গাইজ ফাইনেলি। কিমান মাহ, 2.5 মাহত, 3 মাহো হোৱা নাই, 2.5 months, মানে বহুত চলাই দিলোঁ গাইজ, বহুত বেছি চলাই দিলোঁ। আৰু আপোনালোকে কেলকুলেট কৰক, 3000 ডিভাইডেড বাই 23 ইনটু 100 আপোনালোকে ডিভাইড কৰক, কিমান টকাৰ তেল খালে এতিয়ালৈকে আপোনালোকে গম পাই যাব এই 2.5 মাহত। ফেব্ৰুৱাৰী 12 তাৰিখে লৈছিলোঁ, মাৰ্চৰ 12 তাৰিখে হৈ গ'ল 1 মাহ, দেন এপ্ৰিলৰ 12 তাৰিখে হৈ গ'ল 2 মাহ, তাৰপিছত আজি হৈছে মে'ৰ 1 তাৰিখ, মানে প্ৰায় 2.5 মাহ কমপ্লিট হৈ গ'ল। আৰু 2.5 মাহত মানে কিমানখিনি তেল খালে আপোনালোকে সেইটো কেলকুলেটটো উলিয়াব পাৰিব। আপোনালোকে 3000 ডিভাইডেড বাই 23 ইনটু 100 মাৰক, আপোনালোকে ওলাই যাব। প্ৰায় 13,000 মানৰ খালে চাগে, 12,500 13,000 তেনেকুৱা ভিতৰতে হ'ব। আৰু কমেণ্ট কৰক গাইজ, আপোনালোকে যিমান পাৰে কমেণ্ট কৰক, ভিডিঅ'টো চাই কেনেকুৱা লাগিছে, কেনেকুৱা টপিকৰ ওপৰত ভিডিঅ' লাগে, আৰু কি কণ্টেণ্ট লাগে, কেনেকুৱা ধৰণৰ কণ্টেণ্ট লাগে, আপোনালোকে প্লিজ কমেণ্ট কৰক। আৰু মাইলেজ টেষ্টৰ ভিডিঅ' দিম বুলি মানে ভাবি মানে মই টাইমেই উলিয়াব পৰা নাই। টাইম মানে কি, টাইমত মানে পাহৰি যাওঁ, মানে তেনেকুৱা। এতিয়া আহি পাই গ'লোঁ কুৰুৱাবাহী গাইজ, কুৰুৱাবাহী। এতিয়া আন্ধাৰে হ'ল, আৰু লাইটৰ পোহৰতে যি দেখি আছে দেখিছে, আৰু নহ'লেতো আৰু উপায় নাই। তো ট্ৰেফিক গাইজ, গাড়ীৰ সংখ্যা বহুত আছে গাইজ,
বেবেজিয়াৰ পৰা আহি পাই গ'লোঁ, বেছি দূৰ নাই আৰু 200-300 মিটাৰমান আছে। তো বেবেজিয়া আহি পাই গ'লোঁ, বাট ট্ৰেফিকৰ কাৰণে মানে আগত যাব পৰা নাই। ট্ৰেফিক মানে কি, গাড়ীৰ ভিৰটো বহুত আছে, তো সেইকাৰণে মানে আগত যাব পৰা নাই, আৰু নহ'লেতো আৰু ফালি চিকি গ'লোৱে হয়। এনেকৈ অভাৰটেক কৰি কৰি আহি গাইছ ফাইনেলি এই অফ ৰোড পেটছটো পাই গ'লোঁ। এই ৰাস্তাটো মানে যিমান বাৰ ভাল কৰে সিমান বাৰ বেয়া হৈ গৈ থাকে, মানে ভালেই নহয় জেগাখিনি, মানে কিয় বা বহুতবাৰ ভাল কৰিলে এইখিনি জেগা, কিন্তু চেম আকৌ মানে সেই একে প্ৰব্লেম হৈ যায়। তো গাড়ীকেইখন বা ক'ত থয়, মানে ভেকচিনৰ দোকানখন আছে সিটো চাইডে, মানে ৰাস্তাৰ সেইটো পাৰে, আৰু সেইটো পাৰে হৈছে জেগাটো কম, মানে সেইটো চাইডে জেগাটো নাই। তো এতিয়া ইয়াতে চাওঁ, এইটো চাইডে ক'ৰবাত ৰখাই কিনে যাব লাগিব, সিফালে এইটো চাইডে ৰখাই কিনে দেন সেইটো চাইডে খোজকাঢ়ি কিনে যাব লাগিব, আৰু উপায় নাই। বাইককেইখন ইয়াতে আছে গাইছ, ইয়াতে পাৰ্ক কৰিলোঁ, তেনেকৈ এইখিনি খোজকাঢ়ি যাব লাগিব। আৰু এইফালে ফুল পাৱাৰ হেলমেটকেইটা লৈ লৈছোঁ, নহ'লে ইয়াত ৰিক্স নাই, মানে হেলমেটবিলাক কেতিয়া কি গায়ব কৰি দিয়ে মানুহে। এখন ফাৰ্মাচী গাইছ, ইয়াৰে পৰা ল'ব লাগিব ভেকচিন। এয়া চাওক গাইছ, ৰাস্তা বনাই আছে মানে এইফালে চাওক গাইছ, ইয়াতে জেগাই নাই ল'ব, মানে গাড়ী পাৰ্ক কৰিবলৈ, সেইকাৰণে সিটো চাইডে পাৰ্ক কৰি কিনে এইফালে আহিব লগা হৈছে। তো গাইছ আহিলোঁ বেবেজিয়াৰ পৰা, ভেকচিন আনি কিনে ইয়াতে দিলোঁ ভেকচিন বৰ্তমান। চেক কৰক, আৰু আজি বহুত দিনৰ মূৰত ফাৰ্মৰ দৃশ্য দেখাইছোঁ আপোনালোকক। এতিয়া ভেকচিন এনেকৈ দি দিয়া হ'ল পানীতে। তো ভেকচিন দিয়া ভিডিঅ' আহিলে হেৰিত মানে ছেকেণ্ড চেনেলত, যদি ছেকেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক ছেকেণ্ড চেনেলটো, আৰু এইটো চেনেল জল্দি ছাবস্ক্ৰাইব কৰক। ফ্ৰীকৈ হ'ব গৈ আছে, বেছি নালাগে, আৰু 28 নে কি লাগে। তো জল্দি ফ্ৰীকৈ কৰক গাইজ, ফ্ৰীকৈ ধামাকা পাৰ্টি হ'ব। আৰু বৰ্তমান এতিয়া ইহঁতক এনেকৈ থৈ দিলোঁ, আৰু বাকী লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত বেলেগ এটা টপিকৰ সৈতে। আজিৰ ভিডিঅ'টো আৰু এইখিনিতে সমাপ্ত কৰিছোঁ। তেতিয়ালৈকে বাই বাই গাইজ, লাভ ইউ গাইজ, ছাবস্ক্ৰাইব কৰিব চেনেলটো। তেতিয়ালৈকে বাই বাই, আৰু লগ পাইছোঁ বেলেগ এটা ধামাকেদাৰ টপিকত গাইজ।